নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি তৃতীয় শ্ৰেণীৰ বিষয় গণিত পাঠ নং 4 সংখ্যাৰ ধাৰণা 501 পৰা 999 লৈ নামৰ পাঠটিৰ প্ৰথম খণ্ডটি আমি কাৰ্ডৰ সহায়ত বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে বুজিছিলোঁ। লগতে আমি পাঠটোৰ জৰিয়তে একক, দশক, শতক, স্থানীয় মানবিলাকৰ বিষয়েও আমি কিছু জ্ঞান লাভ কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 7 পৃষ্ঠাটোৰ ওপৰৰ অংশত কি দিয়া আছে তোমাৰ চোৱাচোন। ইয়াত প্ৰথমটোত কি দিয়া আছে 524। 524টোৰ ঘেৰ দিয়া অংকটোৰ স্থান কোনটোত ঘেৰ দিয়া আছে 2। গতিকে 2টো কোনটো স্থানত আছে আমি পিছফালৰ পৰা সদায় চাওঁ, স্থানীয় মান আমি পিছফালৰ পৰা চাওঁ। একক, দশক, শতক, গতিকে একক, দশক অৰ্থাৎ ঘেৰ দিয়া অংকটো কোনটো স্থানত আছে দশক স্থানত, সেইকাৰণে আমি ইয়াত কি লিখিছোঁ দশক। আৰু অংকটোৰ স্থানীয় মান কি হ'ব একক, দশক অৰ্থাৎ 210, সেইকাৰণে 210 সমান 210 সমান কিমান 20। আৰু এই অংকটোৰ নিজা মান কি হ'ব সংখ্যাটো নিজেই অৰ্থাৎ 2, হয়নে? এতিয়া আমি চাওঁ পিছৰ সংখ্যাটোলৈ চাওঁ 632। 632টোত কোনটো অংকত ঘেৰ দিছে 2 আৰু ইয়াৰ স্থান কি হ'ব একক, দশক, শতক অৰ্থাৎ কি হ'ব একক, গতিকে কি হ'ব একক। আৰু ইয়াৰ অংকটোৰ স্থানীয় মান কি হ'ব একক স্থানত আছে 2, গতিকে 2 কি হ'ব একক। 1 বুলিও ক'ব পাৰি, একক বুলিও ক'ব পাৰি, অৰ্থাৎ 2 একক মানে কিমান 2, 2 এগুণ 2। তাৰপিছত ইয়াৰ নিজা মান কি হ'ব 2, হয়নে নহয়? হয়। তাৰপিছত সংখ্যাটোলৈ যদি চাওঁ ঘেৰ দিয়া অংকটো কোনটো 8, কোনটো স্থানত আছে একক, দশক, গতিকে কি হ'ব দশক। ঘেৰ দিয়া অংকৰ স্থান কি হ'ব দশক। অংকটোৰ স্থানীয় মান কি হ'ব 8 × 9 = 89, গতিকে 89 কি হ'ব 8 × 10 অৰ্থাৎ 8 × 10, 8 × 10 কিমান 80, হয়নে নহয়? আৰু ইয়াৰ নিজা মান কি হ'ব 8। তাৰপিছৰ অংকটোলৈ যদি চাওঁ ইয়াত ঘেৰ দিয়া অংকটো কি হয় 0 আৰু ই কোনটো স্থানত আছে একক স্থানত, হয়নে নহয়? গতিকে ই কি হ'ব একক। আৰু ইয়াৰ স্থানীয় মান কি হ'ব 0 একক, অৰ্থাৎ কি হ'ব 0 একক মানে কিমান 0, আৰু ইয়াৰ নিজা মানো কি হ'ব 0। ছাত্ৰীসকল, এতিয়া তোমালোকে তাৰ তলৰ অংশটোলৈকে চোৱাচোন কি লিখা আছে সংখ্যাবোৰ নাম অনুসৰি লিখা। ইয়াত চোৱা কি দিয়া আছে 500, গতিকে 500 এইটো আখৰেৰে লিখা আছে। এই 500ক আমি কিহেৰে লিখিব লাগিব সংখ্যাৰে লিখিব লাগিব। ইয়াত 500 মানে কিমান 500, 500। এতিয়া ইয়াৰে পিছৰখিনি কেইটামান মই বৰ্ডত লিখিছোঁ, তোমালোকে চোৱাচোন বৰ্ডলৈকে। এতিয়া চোৱা আকৌ এবাৰ মই দেখুৱাই দিছোঁ চোৱা 500 অৰ্থাৎ কিমান হ'ব 500, 500। তাৰপিছত কি আছে 520। 520টো কেনেকুৱা হ'ব 5 2 0, 520। তাৰপিছত কি আছে 610, 600 হ'ল 610। আৰু 999, 900 তাৰমানে শতকৰ ঘৰত 900 আৰু 9 × 10 কি হ'ব 99, 9 × 10 99। এইদৰে আমি বাকী থকাখিনি কি কৰিম খালী ঠাই পূৰ কৰিম আৰু এনেকৈ আমি লিখিবলৈ শিকিম, বুজি পাইছানে? এইখিনি তোমালোকে বাকীখিনি তোমালোকে নিজে ঘৰত কৰিবলৈ যত্ন কৰিবা দেই। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তাৰ পিছৰ পৃষ্ঠালৈ চাওঁ। 61 পৃষ্ঠাটোৰ ওপৰৰ অংশটো চোৱাচোন কি দিয়া আছে খালী ঠাই পূৰ কৰা, আৰু ইয়াৰে দুটামান মই তোমালোকক বৰ্ডত দেখুৱাই দিছোঁ দেই। চোৱা যে খালী ঠাই পূৰ কৰা
তে খালী ঠাই পূৰ কৰিবলৈ ইয়াত কি দিয়া আছে চোৱা প্ৰথমটো ঘৰত কি দিয়া আছে 536 তাৰ পিছৰটোত কিমান 537 গতিকে তাৰ পিছৰটো কি হ'ব এতিয়া চোৱা 5 3 6 5 3 7 গতিকে কি হ'ব 5 3 8 অৰ্থাৎ 500 কিমান হ'ব 38 তাৰ পিছৰটো 500 কিমান 39 500 কিমান হ'ব 40 541 542 543 হয়নে গতিকে ইয়াত কিমান হ'ব 538 আৰু ইয়াত কিমান হ'ব 539 আৰু ইয়াত কিমান হ'ব 540 ইয়াত দিয়াই আছে 541 ইয়াত কিমান হ'ব 542 ইয়াত কিমান আছে 543 হৈছেনে ঠিক আছে বুজি পাইছা তাৰ পিছৰটোলৈকে চাওঁচোন আমি ইয়াত কি দিয়া আছে 600 গতিকে 600ৰ পিছত কি হ'ব 601 হয়নে নহয় গতিকে 601টো কেনেকৈ লিখিম 601 তাৰ পিছৰটো কি হ'ব 601ৰ পৰা কি হ'ব 602 602 তাৰ পিছত কি আছে 603 হয় নাই আৰু কি হ'ব ইয়াত 604 আৰু কি হ'ব তাৰ পিছত ঠিকই আছে 605 তাৰ পিছত কি হ'ব 606 আৰু ইয়াত কি আছে 607 বুজিব পাৰিছা নিশ্চয় হয় নহয় আৰু এটা চাওঁ আমি কি আছে 823 হয়নে 823ৰ পিছত কি হ'ব 824 তাৰ পিছত কি হ'ব 825 আৰু তাৰ পিছত কি হ'ব 826 হয় 800 কিমান 26 তাৰ পিছত কি হ'ব 827 তাৰ পিছৰটো কি হ'ব 828 তাৰ পিছৰটো কি হ'ব তেতিয়াহ'লে 800 কিমান 29 আৰু তাৰ পিছত আমাৰ ইয়াত কি আছে 830 এতিয়া এইদৰে আমি কি কৰিম ইয়াৰ বাকীখিনিও আমি ফিল আপ কৰিম ছাত্ৰ ছাত্ৰীসকল যে তাৰ ঠিক পিছৰটো তলৰ এইখিনি চোৱাচোন কি দিয়া আছে 20ৰ গোটত গণনা কৰিলে কি কি সংখ্যা পাওঁ লিখো আহা এটা 20ৰ গোটত গণনা কৰিলে কি কি হ'ব চোৱাচোন তাৰমানে কি 20ৰ গোটত মানে কি কোনো এটা সংখ্যাৰ লগত 20 যোগ কৰা 20ৰ লগত যদি 20 যোগ কৰোঁ আমি কি হ'ব 20 এ 20 কিমান 40 তাৰ পিছত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 60 60ৰ পিছত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 80 তেনেকৈ আমি ইয়াত চাওঁ ইয়াত কি আছে প্ৰথমে দিয়া আছে কিমান 500 আৰু 500ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 520 তাৰ পিছত আৰু 520ৰ লগত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 540 540ৰ লগত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 560 আৰু 560ৰ লগত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 580 580ৰ লগত আৰু এটা যোগ দিলে 20 যোগ দিলে কিমান হ'ল 600 হয়নে এনেকৈ আৰু পিছৰটোলৈকে যদি চাওঁ ইয়াত কি আছে চোৱা 600ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 620 আৰু 620ৰ লগত আৰু এটা 20 যোগ কৰিলে কিমান হ'ব 640 হয় 640 640ৰ লগত আৰু এটা 20 যোগ দিলে কিমান হ'ব 660 660ৰ লগত আৰু এটা 20 যোগ দিলে কিমান হ'ব 680 680ৰ লগত আৰু এটা 20 যোগ দিলে কিমান হ'ব 700 হয়নে নহয় এতিয়া চোৱা ঠিক তেনেকৈ ইয়াত 700ৰ লগত আৰু এটা 20 যোগ দিলে কিমান হ'ব ইয়াত লিখিম তাৰপিছত আৰু এটা 20 যোগ দিলে কিমান হ'ব ইয়াত লিখিম আৰু এটা 20 যোগ দিলে কিমান হ'ব ইয়াত লিখিম আৰু এটা 20 যোগ দিলে কিমান হ'ব ইয়াত লিখিম আৰু এটা 20 যোগ দিলে কিমান হ'ব ইয়াত লিখিম বুজি পাইছানে তেনেকৈ আৰু দুটামান তোমালোকৰ কিতাপত আছে এইখিনি তোমালোকে গৃহ কাৰ্য হিচাপে কৰিবা হয়নে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ পৃষ্ঠালৈকে যদি আমি চাওঁ 62 পৃষ্ঠাটোৰ ওপৰৰ অংশটোত কি দিয়া আছে চোৱাচোন 50ৰ গোটত গণনা কৰিলে কি কি সংখ্যা পাওঁ লিখো আহা গতিকে মই এইখিনি তোমালোকৰ কেইটামান বৰ্ডত লিখিছোঁ এইটোলৈকে চাওঁচোন আহা 50ৰ গোটত অৰ্থাৎ অলপ আগতে আমি কিহত যোগ কৰিছিলোঁ 20ৰ গোটত এইবাৰ আমি কিহত যোগ কৰিম 50ৰ গোটত গতিকে 50ৰ লগত এটা 50 যোগ দিলে কিমান হ'ল 100 100ৰ লগত আৰু এটা 50 যোগ দিয়াৰ লগে লগে কিমান হ'ল 150 150ৰ লগত আৰু এটা 50 যোগ দিয়াত কিমান হ'ল 200 200ৰ লগত আৰু এটা 50 যোগ দিয়াত কিমান হ'ল 250 এতিয়া আমি এইখিনিলৈকে যাওঁ এতিয়া 300
300ৰ লগত এটা 50 যোগ দিয়াত কিমান হ'ল 350 350ৰ লগত আৰু এটা 50 যোগ দিলে কিমান হ'ব 400 ঠিকই কৈছা 400 400ৰ লগত আৰু এটা 50 যোগ দিলে কিমান হ'ব ঠিকই 450 তাৰপিছত 450ৰ লগত আৰু এটা 50 যোগ দিলে কিমান হ'ব 500 হয়নে ঠিক আছে তাৰপিছত চোৱা ইয়াত কিমান আছে 550 গতিকে 550ৰ লগত 50 যোগ দিলে কিমান হ'ব ইয়াত তোমালোকে লিখি ল'বা তাৰপিছত আৰু 50 এটা যোগ দিলে ইয়াত কিমান হ'ব লিখিবা তাৰপিছত আৰু এটা 50 যোগ দিলে কিমান হ'ব ইয়াত লিখিবা তাৰপিছত আৰু এটা 50 যোগ দিলে কিমান হয় ইয়াত ইতিমধ্যে লিখি দিয়া আছে 750 হয় হয়নে নহয় এই মাজৰখিনি কিমান কিমান হ'ব তোমালোকে লিখিবা লগতে আৰু এটা খালি ঠাই আছে এইখিনিও তোমালোকে নিজে কৰি ল'বা ঠিক আছে নে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আমি 100ৰ গোটত গণনা কৰিলে কি কি সংখ্যা পাওঁ লিখো আহা চাওঁ আমি বৰ্ডলৈকে চাওঁ চোৱা 100ৰ লগত এবাৰ কি যোগ দিব লাগিব 100 তেতিয়া তাকে আমি কি বুলি কওঁ 100 গোটত গণনা কৰা হয়নে নহয় 100ৰ লগত 100 যোগ দিলে কিমান হ'ব 200 200ৰ পিছত আৰু এটা 100 যোগ দিলে কিমান হ'ব 300 হয়নে নহয় 300 তাৰপিছত আৰু এটা 100 যোগ দিলে কিমান হ'ব 400 হয়নে নহয় 400 আৰু এটা যোগ দিলে কিমান হ'ব 500 আৰু এটা 100 যোগ দিলে কিমান হ'ব হয় 600 আৰু এটা 100 যোগ দিলে কিমান হ'ব হয় 700 আৰু এটা 100 যোগ দিলে কিমান হ'ব হয় 800 তোমালোকে ঠিকই ধৰিছা দেই আৰু এটা 100 যোগ দিলে কিমান হ'ব 900 আৰু এটা 100 যোগ দিলে কিমান হ'ব 1000 হয়নে নহয় ঠিকই ধৰিব পাৰিছা তোমালোকে দেই মোৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠটো অৰ্থাৎ সংখ্যাৰ ধাৰণা 501ৰ পৰা 999 লৈ পাঠটিৰ দ্বিতীয় খণ্ডটো ইমানতে সমাপ্তি হৈছে আৰু ইয়াৰ পৰৱৰ্তী অংশটো আমি পিছলৈ প্ৰস্তুত কৰিম নমস্কাৰ